বাংলাদেশের সন্ত্রাসবাদী সরকার বাংলাদেশের হিন্দুর উপর অত্যাচার বন্ধ করো, বাংলাদেশের হিন্দুর উপর অত্যাচার বন্ধ করো। দুখ মনেৰে এই প্ৰতিবাদী সমান্দোলনত অংশগ্ৰহণ কৰিব লগা হৈছে। বাংলাদেশত মহম্মদ ইউনুছ নেতৃত্বাধীন যি চৰকাৰে তাত থকা হিন্দু সংখ্যালঘুৰ ওপৰত যি অমানসিক অত্যাচাৰ চলাইছে তাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু মই সকলো বিশ্বত থকা সকলো সনাতনী হিন্দুক অনুৰোধ কৰিছোঁ, সকলোৱে যাতে এক হৈ পেলাই ভাতৃত্ববোধৰে বান্ধ খাই এই অন্যায়ৰ বিৰুদ্ধে চিঞৰে আৰু বাংলাদেশ চৰকাৰক বাধ্য কৰি দিয়ে যে এই সংখ্যালঘু হিন্দুসকলক নিৰাপত্তা দিবৰ কাৰণে। আৰু ইয়াৰ লগতে মই ভাৰত চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত সঠিক ব্যৱস্থা লয়। কাৰণ এতিয়াই আমি যদি সজাগ নহওঁ, বাংলাদেশত যেনেকৈ পাকিস্তান আফগানিস্তানত যেনেকৈ হিন্দুৰ অস্তিত্ব নোহোৱা হ'ল, বাংলাদেশতো অতি কম সময়ৰ ভিতৰত অস্তিত্ব নোহোৱা হ'ব। আৰু ইয়াৰ লগত আৰু কি এখনি আছে যে যিটো অসমৰ আমাৰ আজি যিটো জনগাঁথনি, এই ক্ষেত্ৰত আমি যদি সজাগ নহওঁ ভৱিষ্যতে কিন্তু আমাৰ বাবে ইয়াৰ বহুত অশনি সংকেত আহি আছে। আমিও নিজে সজাগ হ'ব লাগিব, ভাতৃত্ববোধ আনিব লাগিব, সমাজত থকা যিবোৰ ভাগ এইবোৰ নোহোৱা কৰিব লাগিব আৰু এক হ'ব লাগিব। তেতিয়াহে আমি এক সনাতনী হিন্দু, আমাৰ এক বৈষ্ণৱ পন্থা আৰু আমাৰ অসমত যি গুৰুকেইজনৰ যি সত্ৰীয়া পৰম্পৰা সংস্কৃতি আমি সেইবোৰ ৰক্ষা কৰিব পাৰিম। ধন্যবাদ।